গৰ্জন এখন যুঁজ হ'ব বুলি শৃংখল চলিহাৰ হুংকাৰ দিছে খিলঞ্জীয়াৰ পক্ষত মই সদায় আছো শিৱসাগৰ কেৱল খিলঞ্জীয়াৰ আমি কোনো কংগ্ৰেছ বিজেপি কোনো দলৰ পক্ষত নাই আমি খিলঞ্জীয়াৰ প্ৰভুত্ব ৰক্ষাৰ স্বাৰ্থত আছো আৰু বৰ্তমান সময়ছোৱাত যি পৰিস্থিতিৰ সৃষ্টি হৈছে এই পৰিস্থিতিৰ বাবে দায়ী কোন এই মন্তব্য কৰিছে শৃংখল চলিহাই পুনৰ হুংকাৰ দিছে যে এখন যুঁজ হ'ব আৰু এই যুঁজৰ বাবে আমি সাজু আছো শেহতীয়া আপডেট এই মুহূৰ্তত সবিস্তাৰে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ শৃংখল চলিহাৰ গৰ্জন আৰম্ভ শিৱসাগৰৰ শান্তি সম্প্ৰীতি ৰক্ষা কৰা কেৱল আমাৰ দায়িত্ব নেকি প্ৰশ্ন কৰিছে শৃংখল চলিহাই এতিয়া আমিও দেখুৱাম খিলঞ্জীয়াৰ শক্তি দেখুৱাবলৈ আমি সাজু হৈছো আমি যুঁজৰ বাবে সাজু হৈছো বুলি শৃংখল চলিহাই মন্তব্য কৰিছে খিলঞ্জীয়াৰ পক্ষত সদায় আছো বুলি কৈছে আৰু শিৱসাগৰ কেৱল খিলঞ্জীয়াৰ বুলি শৃংখল চলিহাই গৰ্জন কৰিছে যুঁজলৈ সাজু আছো বুলি কৈছে শান্তি সম্প্ৰীতি বৰ্তাই ৰখাৰ দায়িত্ব কেৱল আমাৰ নহয় এই মন্তব্য কৰিছে শৃংখল চলিহাই ধৰ্মীয় শ্লোগান দি শৃংখল খিলঞ্জীয়া নেতাক মাৰিবলৈ ওলাই আহিছে এই লোকসকলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শৃংখল চলিহাই এইবিলাক কথা বতৰা সহ্য কৰা নহ'ব বুলি শৃংখল চলিহাৰ হুংকাৰ জিতু বৰুৱাৰ বিৰুদ্ধে মোৰ মতবিৰোধ আছে কিন্তু সেই বুলি এনেকুৱা নহয় যে মই মাত নামাতিম শৃংখল চলিহাই মন্তব্য কৰিছে খিলঞ্জীয়াৰ পক্ষত মই সদায় থিয় হ'ম জিতু বৰুৱাৰ বিৰুদ্ধে মোৰ মতবিৰোধ থকাটো বেলেগ আৰু খিলঞ্জীয়াৰ কথাটো সম্পূৰ্ণ বেলেগ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব ৰক্ষাৰ কাৰণে আমি যুঁজ কৰিম এখন যুঁজ হ'ব বুলি কৈছে শৃংখল চলিহাই সন্দেহযুক্ত লোকে ইতিমধ্যে আমাক আক্ৰমণ কৰিছে আৰু এই আক্ৰমণ আমি কেনেকৈ সহ্য কৰিম কোনো পধ্যে সহ্য কৰা নহ'ব ধৰ্ম নিৰপেক্ষতাৰ কথা ক'ৰ পৰা আহিল এই মন্তব্য কৰিছে শৃংখল চলিহাই হিন্দু বাংলাদেশৰ বিৰুদ্ধে মাত মাতিলে যে জাতীয়তাবাদী নেতা আৰু বৰ্তমান সময়ছোৱাত যে আমাক এনেধৰণে টাৰ্গেট কৰিছে মুছলমান বাংলাদেশৰ বিৰুদ্ধে মাতিলে আমি সাম্প্ৰদায়িক কেনেকৈ হৈ গ'লো এই মন্তব্য কৰিছে এই প্ৰশ্ন কৰিছে শৃংখল চলিহাই কাৰো পৃষ্ঠপোষকতাত উজনিত চলোৱা নাই এই অভিযানক লৈ এতিয়া কেনেধৰণৰ বিষবাস্প বিয়পোৱা হৈছে শিৱসাগৰৰ বিধায়ক অখিল গগৈকো প্ৰত্যুত্তৰ দিছে শৃংখল চলিহাই আমি বিজেপি কংগ্ৰেছ কোনো দলৰ সমৰ্থক নহয় শৃংখল চলিহাই এই কথা স্পষ্ট কৰি দিছে জাতীয়তাবাদী চিন্তাধাৰাৰে আমি সংগ্ৰাম কৰি আছো বুলি কৈছে শৃংখল চলিহাই আটাইতকৈ ডাঙৰ খবৰ এই মুহূৰ্তত আমি জনাই আছো অখিল গগৈয়ে মুখ্যমন্ত্ৰীক পোনপটীয়াকৈ সোধক আপুনি কাক এনে কাম কৰিবলৈ কৈছে শিৱসাগৰৰ পৰা বহিৰাগত সন্দেহযুক্ত লোকক খেদা হ'বই মিয়াক খেদা হ'ব এই কথা শৃংখল চলিহাই স্পষ্ট কৰিছে যদি কোনো বিধায়কে ইয়াৰ ক্ষেত্ৰত উকালতি কৰে তেন্তে তেওঁকো উফৰাই দিয়া হ'ব শিৱসাগৰ খিলঞ্জীয়া মানুহৰ ঠাই আৰু শিৱসাগৰত কেৱল খিলঞ্জীয়া থাকিব শিৱসাগৰৰ পৰা মিয়া আঁতৰি যাব লাগিব বাংলাদেশী ৰক্ষকৰ কথা শিৱসাগৰত খিলঞ্জীয়াই নুশুনে স্পষ্ট কৰি দিছে শৃংখল চলিহাই বিস্ফোৰক মন্তব্য এই মুহূৰ্তত কৰা দেখা পোৱা গৈছে শিৱসাগৰৰ শান্তি সম্প্ৰীতি ৰক্ষা কেৱল আমাৰ দায়িত্ব নেকি প্ৰশ্ন কৰিছে শৃংখল চলিহাই এতিয়া আমিও দেখুৱাম খিলঞ্জীয়াৰ শক্তি আমি যুঁজলৈ সাজু হৈছো শান্তি সম্প্ৰীতি বৰ্তাই ৰখাৰ দায়িত্ব কেৱল আমাৰ নহয় ধৰ্মীয় শ্লোগান দি খিলঞ্জীয়া নেতাক মাৰিবলৈ ওলাই আহিছে এইবিলাক কথা বতৰা সহ্য কৰা নহ'ব জিতু বৰুৱাৰ বিৰুদ্ধে মোৰ মতবিৰোধ আছে কিন্তু খিলঞ্জীয়াৰ পক্ষত মই সদায় থিয় হ'ম খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব ৰক্ষাৰ কাৰণে আমি যুঁজ কৰিম সন্দেহযুক্ত লোকে ইতিমধ্যে আমাক আক্ৰমণ কৰিছে তাৰ পিছত ধৰ্ম নিৰপেক্ষতাৰ কথা ক'ৰ পৰা আহিল হিন্দু বাংলাদেশৰ বিৰুদ্ধে মাত মাতিলে আমি জাতীয়তাবাদী নেতা আৰু মুছলমান বাংলাদেশৰ বিৰুদ্ধে মাত মাতিলে আমি সাম্প্ৰদায়িক কেনেকৈ হৈ যাম কাৰো পৃষ্ঠপোষকতাত উজনিত চলোৱা নাই এই অভিযান শিৱসাগৰৰ বিধায়ক অখিল গগৈক প্ৰত্যুত্তৰ শৃংখল চলিহাৰ আমি বিজেপি কংগ্ৰেছ কোনো দলৰ সমৰ্থক নহয় জাতীয়তাবাদী চিন্তাধাৰাৰে আমি সংগ্ৰাম কৰি আছো অখিল গগৈয়ে মুখ্যমন্ত্ৰীক পোনপটীয়াকৈ সোধক আপুনি কাক এনে কাম কৰিবলৈ কৈছে শিৱসাগৰৰ পৰা বহিৰাগত সন্দেহযুক্ত লোকক খেদা হ'বই যদি কোনো বিধায়কে ইয়াৰ ক্ষেত্ৰত উকালতি কৰে তেন্তে তেওঁকো উফৰাই দিয়া হ'ব শিৱসাগৰ খিলঞ্জীয়া মানুহৰ ঠাই আৰু বাংলাদেশী ৰক্ষকৰ কথা শিৱসাগৰত খিলঞ্জীয়াই নুশুনে শৃংখল চলিহাৰ এয়া বিস্ফোৰক মন্তব্য আৰু যদি অসমত অব্যাহত আছে মিয়া খেদা অভিযান আৰু ইয়াৰ মাজতে বিভিন্ন সংখ্যালঘু সংগঠনে টাৰ্গেট কৰা দেখা পোৱা গৈছে সংখ্যালঘু সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা পোৱা গৈছে আৰু ইয়াৰ পাছতে শৃংখল চলিহাই ওলাই আহিছে পুনৰ শৃংখল চলিহাৰ গৰ্জন দেখা পোৱা গৈছে শৃংখল চলিহাই কৈ দিলে যে কোনো পধ্যেই নৰখে মিয়া খেদা অভিযান চলি আছে চলি থাকিব মিয়াক অসমৰ পৰা খেদা হ'ব উজনি অসমত কোনো মিয়াক থাকিবলৈ দিয়া নহ'ব শৃংখল চলিহাই ডাঙৰ মন্তব্য কৰিছে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ আপডেট আমি জনাই আছো শৃংখল চলিহাই কৈছে যে মই খিলঞ্জীয়াৰ পক্ষত সদায় আছো শিৱসাগৰ কেৱল খিলঞ্জীয়াৰ আৰু খিলঞ্জীয়াৰ স্বাৰ্থত আমি সদায় কাম কৰি যাম
আমি দেখুৱাম এতিয়া আসল যুঁজ এখন যুঁজ হ'ব বুলি শৃংখল চলিহাই মন্তব্য কৰিছে আমি যুঁজলৈ সাজু বুলি শৃংখল চলিহাই মন্তব্য কৰা দেখা পোৱা গৈছে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ আমি জনাই আছো শিৱসাগৰৰ শান্তি সম্প্ৰীতি ৰক্ষা কেৱল আমাৰ দায়িত্ব নেকি প্ৰশ্ন কৰিছে শৃংখল চলিহাই এতিয়া আমিও দেখুৱাম খিলঞ্জীয়াৰ শক্তি আমি যুঁজলৈ সাজু শৃংখল চলিহাই কৈছে শান্তি সম্প্ৰীতি বৰ্তাই ৰখাৰ দায়িত্ব কেৱল আমাৰ নহয় ধৰ্মীয় শ্লোগান দি খিলঞ্জীয়া নেতাক মাৰিবলৈ ওলাই আহিছে এইবিলাক কথা বতৰা সহ্য কৰা নহ'ব সিটু বৰুৱাৰ বিৰুদ্ধে মোৰ মতবিৰোধ আছে কিন্তু খিলঞ্জীয়াৰ পক্ষত মই সদায় থিয় হ'ম মন্তব্য কৰিছে শৃংখল চলিহাই খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব ৰক্ষাৰ কাৰণে আমি যুঁজ কৰিম এখন যুঁজ হ'ব বুলি কৈছে শৃংখল চলিহাই সন্দেহযুক্ত লোকে ইতিমধ্যে আমাক আক্ৰমণ কৰিছে তাৰ পিছত ধৰ্ম নিৰপেক্ষতাৰ কথা ক'ৰ পৰা আহিল হিন্দু বাংলাদেশৰ বিৰুদ্ধে মাত মাতিলে জাতীয়তাবাদী নেতা আৰু মুছলমান বাংলাদেশৰ বিৰুদ্ধে মাত মাতিলে আমি সাম্প্ৰদায়িক কেনেকৈ কাৰো পৃষ্ঠপোষকতাত উজনিত চলোৱা নাই এই অভিযান শিৱসাগৰৰ বিধায়ক অখিল গগৈক প্ৰত্যুত্তৰ দিছে শৃংখল চলিহাই আমি বিজেপি কংগ্ৰেছ কোনো দলৰ সমৰ্থক নহয় আমি জাতীয়তাবাদী চিন্তাধাৰাৰে সংগ্ৰাম কৰি আছো বুলি শৃংখল চলিহাই স্পষ্ট কৰি দিছে অখিল গগৈয়ে মুখ্যমন্ত্ৰী পোনপটীয়াকৈ সোধক যে আপুনি কাক এনে কাম কৰিবলৈ কৈছে শিৱসাগৰৰ পৰা বহিৰাগত সন্দেহযুক্ত লোকক খেদা হ'বই মিয়া খেদা হ'বই যদি কোনো বিধায়কে ইয়াৰ ক্ষেত্ৰত ওকালতি কৰে তেন্তে তেওঁকো উফৰাই দিয়া হ'ব অখিল গগৈক আওপকীয়াকৈ উভতি ধৰিছে শৃংখল চলিহাই শিৱসাগৰ খিলঞ্জীয়া মানুহৰ ঠাই আৰু বাংলাদেশী ৰক্ষকৰ কথা শিৱসাগৰত খিলঞ্জীয়াই নুশুনে শৃংখল চলিহাই বিস্ফোৰক মন্তব্য কৰিছে আৰু এনেধৰণে মিয়া খেদা অভিযান অব্যাহত আছে মিয়া খেদা অভিযানৰ মাজতে এনেধৰণে তৰ্ক বিতৰ্ক হোৱাও দেখা পোৱা গৈছে আৰু বৰ্তমান সময়ছোৱাত শৃংখল চলিহাই বৃহৎ মন্তব্য কৰিছে শিৱসাগৰৰ শান্তি সম্প্ৰীতি ৰক্ষা কেৱল আমাৰ দায়িত্ব নেকি বুলি প্ৰশ্ন কৰিছে শৃংখল চলিহাই এতিয়া আমিও দেখুৱাম খিলঞ্জীয়াৰ শক্তি আমি দেখুৱাম যুঁজ কেনেকৈ হ'ব যুঁজলৈ আমি সাজু শৃংখল চলিহাই গৰ্জন কৰিছে শান্তি সম্প্ৰীতি বজাই ৰখাৰ ক্ষেত্ৰত এতিয়া কেৱল আমাৰ দায়িত্ব নাই এই মন্তব্য কৰিছে শৃংখল চলিহাই ধৰ্মীয় শ্লোগান দি খিলঞ্জীয়া নেতাক মাৰিবলৈ ওলাই আহিছে আৰু এইবিলাক কথা বতৰা ক'বলৈ আহিছে এইবিলাক কথা বতৰা সহ্য কৰা নহ'ব সিটু বৰুৱাৰ বিৰুদ্ধে মোৰ মতবিৰোধ আছে কিন্তু খিলঞ্জীয়াৰ পক্ষত মই সদায় থিয় হ'ম খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব ৰক্ষাৰ কাৰণে আমি যুঁজ কৰিম সন্দেহযুক্ত লোকে ইতিমধ্যে আমাক আক্ৰমণ কৰিছে তাৰ পিছত ধৰ্ম নিৰপেক্ষতাৰ কথা ক'ৰ পৰা আহিল প্ৰশ্ন কৰিছে শৃংখল চলিহাই হিন্দু বাংলাদেশীৰ বিৰুদ্ধে মাত মাতিলে আমি জাতীয়তাবাদী নেতা আৰু মুছলমান বাংলাদেশীৰ বিৰুদ্ধে মাত মাতিলে আমি সাম্প্ৰদায়িক কেনেকৈ প্ৰশ্ন কৰিছে শৃংখল চলিহাই শৃংখল চলিহাৰ ভাষ্য এই মুহূৰ্তত শুনাব বিচাৰিছোঁ মই গুৱাহাটী যাওঁ মোৰ নাগৰিক সভালৈ যোৱাৰ সময় নাই আৰু এতিয়া এটা কথা আমি স্পষ্টকৈ কৈ দিছোঁ শান্তি সম্প্ৰীতি যোনে বিঘ্নিত কৰিছে সেইকেইটাক দিয়ক শান্তি সম্প্ৰীতি নিজে ঘূৰি আহিব নহ'লে আমি ধৰালে কথাবোৰ বেয়া হ'ব এইবোৰ মিটিং কৰি শান্তি সম্প্ৰীতি আনে শান্তি সম্প্ৰীতি মিটিঙৰ যোগেদি আহে নেকি যিকেইটা বেয়া কাম কৰিছে জাতীয় সংগঠনৰ নেতাক আমাৰ শিৱসাগৰৰ দল সংগঠনক বুলি কৈছে তাক উঠাই থ'লে শান্তি সম্প্ৰীতি ঘূৰি আহিব আকৌ মিটিং পাতি কি হয় শান্তি সম্প্ৰীতি হয়নে নহয় স্পষ্টকে টিভিত ওলাই আছে এটা ল'ৰাই বাংলাদেশী খেদাত বাধা দিছে তাক থৈ দিলে সম্প্ৰীতি ঘূৰি আহিব খেল শেষ আকৌ মিটিং কৰি কিয় সময় নষ্ট কৰিব লাগে মোৰ সময় নাই মই গুৱাহাটী যাওঁ শিৱসাগৰত 2020 ক্ৰিকেট মেচ খেলা নাই যে আমাক কোনোবাই জাৰ্চি স্পনচাৰ কৰিব এইটো কথা মই স্পষ্টকৈ কৈ দিছোঁ আমাৰ বিধায়কগৰাকীক আৰু এটা কথা স্পষ্ট আমি ৰাষ্ট্ৰীয়তাবাদী বিৰোধী মানুহ বিজেপি কংগ্ৰেছ আমি কোনো দলৰ সমৰ্থক নহয় আমি জাতীয়তাবাদী চিন্তাধাৰাৰে সদায় ডাঙৰ হৈ আহিছোঁ আৰু জাতীয়তাবাদী চিন্তাধাৰাৰে আমি জীৱনটো থাকিম আৰু এটা কথা স্পষ্ট শিৱসাগৰত যিটো এতিয়া শান্তি সম্প্ৰীতিৰ কথা কোৱা হৈছে শান্তি সম্প্ৰীতিটো কোনে ভাঙিছে সেই কথাখিনি শিৱসাগৰ ৰাইজে চাই আছে এতিয়া আমিও দিম খিলঞ্জীয়াৰ ৰণসংকাৰ শিৱসাগৰৰ পৰা কাইলৈ ডেট ঠিক কৰা হ'ব যুঁজলতো আমিও সাজু সেইটো কথা কালিও কোৱা হৈছে আজিও কৈছোঁ আৰু এটা কথা স্পষ্ট শান্তি সম্প্ৰীতি কেৱল আমি বৰ্তাই নাৰাখোঁ শান্তি সম্প্ৰীতি আজি এজন জাতীয় সংগঠনৰ নেতাক মানুহ ওলাই আহিছে ধৰ্মীয় শ্লোগান দি এইবিলাক কথা বতৰা সহ্য কৰা হ'ব নেকি মোৰ সিটু বৰুৱাৰ লগত মতবিৰোধ আছে কিন্তু খিলঞ্জীয়া হিচাপে মই সদায় সিটু বৰুৱাৰ পক্ষত মই থিয় দিম আজি কাৰোবাৰ লগত মতবিৰোধ থাকিব পাৰে কিন্তু বসন্ত গগৈ পক্ষত যদি বসন্ত গগৈ বিপদ হয় আমি একগোট হ'ম আৰু একগোট হ'ব শিৱসাগৰৰ সমূহ জাতীয় দল সংগঠন একগোট হ'ব আৰু কোনখিনি হ'ব যিখিনি গণভিত্তি আছে
তেওঁলোক একগোট হ'ব। কাৰোবাৰ সংগঠনত অকল নিজেই প্ৰেচিডেণ্ট নিজেই ছেক্ৰেটাৰী সেনেকুৱা সংগঠন নালাগে আমাক। গণভিত্তি থকা সংগঠন একলগ হ'ব। আৰু সেইকাৰণে আমি এখন ঐক্যবদ্ধ সংগ্ৰাম কৰিম খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব ৰক্ষা। এই এমুঠিমান মানুহ আছো। তাৰপিছত আকৌ ইয়াত ধৰ্ম নিৰপেক্ষতাৰ কথা আহে। হিন্দু বাংলাদেশী যেতিয়া আমি বিৰোধ কৰোঁ, আমি খুব ভাল জাতীয়তাবাদী মানুহ। আমি মুছলমান বাংলাদেশী যেতিয়া বিৰোধ কৰোঁ, আমি লগে লগে সাম্প্ৰদায়িক বিজেপিৰ এজেণ্ট। এই প্ৰশ্নটো যদি অখিল গগৈ ডাঙৰীয়াই কৈছে যে কোনোবা দল সংগঠনক স্পনচাৰ কৰিছে, আপুনি মুখ্যমন্ত্ৰীক মুকলিকৈ প্ৰত্যাহ্বান জনাই আপুনি সোধক যে মুখ্যমন্ত্ৰীয়ে কোন দল সংগঠনক স্পনচাৰ কৰিছে। সোধক তেখেতক, তেখেতে ক'ব নহয় কাক কৰিছে কাক নাই কৰা। কিন্তু শিৱসাগৰ আমাৰ শিৱসাগৰত বহিৰাগত সন্দেহযুক্ত মানুহ খেদিমে আমি, এইটো স্পষ্ট কথা। যদি কোনোবা বিধায়কে সিহঁতৰ পক্ষত ইয়াত ওকালতি কৰে, ৰাজনৈতিকভাৱে ওফৰাই পেলোৱা হ'ব। শিৱসাগৰ খিলঞ্জীয়া মানুহৰ ঠাই। আৰু এটা কথা মই একদম স্পষ্টকে কৈ দিওঁ দেই, ইয়াত শিৱদৌলৰ বিশালতাই কথা কয়, ইয়াত বৰপুখুৰীৰ সৌন্দৰ্যই কথা কয়, ইয়াত ৰংঘৰৰ ঐতিহ্যই কথা কয়। ইয়াত বাংলাদেশী ৰক্ষকৰ কথা শিৱসাগৰৰ খিলঞ্জীয়া জনগণে নুশুনে। বাংলাদেশী ৰক্ষকৰ কথা খিলঞ্জীয়া জনগণে ইয়াত নুশুনে। মই গুৱাহাটী যাওঁ, মোৰ নাগৰিক সভালৈ যোৱাৰ সময় নাই। আৰু এতিয়া এটা কথা আমি স্পষ্টকে কৈ দিছো, শান্তি সম্প্ৰীতি যোনে বিঘ্নিত কৰিছে সেইকেইটাক দিয়ক, শান্তি সম্প্ৰীতি নিজে ঘূৰি আহিব। নহলে আমি ধৰালে কথাবোৰ বেয়া হ'ব। এইবোৰ মিটিং কৰি শান্তি সম্প্ৰীতি আনে? শান্তি সম্প্ৰীতি মিটিঙৰ যোগেদি আহে নেকি? যিকেইটা বেয়া কাম কৰিছে, জাতীয় সংগঠনৰ নেতাক, আমাৰ শিৱসাগৰৰ দল সংগঠনক বুলি কৈছে, তাক ধৰাই থলে শান্তি সম্প্ৰীতি ঘূৰি আহিব। আকৌ মিটিং পাতি কি হয় শান্তি সম্প্ৰীতি? হয় নে নহয়? স্পষ্টকে টিভিত ওলাই আছে, এটা লৰাই বাংলাদেশী খেদাত বাধা দিছে, তাক থৈ দিলে সম্প্ৰীতি ঘূৰি আহিব, খেল শেষ। আকৌ মিটিং কৰি কিয় সময় নষ্ট কৰিব লাগে? মোৰ সময় নাই, মই গুৱাহাটী যাওঁ। শিৱসাগৰত 2020 ক্ৰিকেট মেচ খেলা নাই যে আমাক কোনোবাই জাৰ্চি স্পনচাৰ কৰিব। এইটো কথা মই স্পষ্টকে কৈ দিছো আমাৰ বিধায়কগৰাকীক। আৰু এটা কথা স্পষ্ট, আমি ৰাষ্ট্ৰীয়তাবাদী বিৰোধী মানুহ। বিজেপি কংগ্ৰেছ আমি কোনো দলৰ সমৰ্থক নহয়। আমি জাতীয়তাবাদী চিন্তাধাৰাৰে সদায় ডাঙৰ হৈ আহিছো, আৰু জাতীয়তাবাদী চিন্তাধাৰাৰে আমি জীৱনটো থাকিম। আৰু এটা কথা স্পষ্ট, শিৱসাগৰত যিটো এতিয়া শান্তি সম্প্ৰীতিৰ কথা কোৱা হৈছে, শান্তি সম্প্ৰীতিটো কোনে ভাঙিছে সেই কথাখিনি শিৱসাগৰ ৰাইজে চাই আছে। এতিয়া আমিও দিম খিলঞ্জীয়াৰ ৰণসংকাৰ শিৱসাগৰৰ পৰা। কাইলৈ ডেট ঠিক কৰা হ'ব। যুঁজলতো আমিও সাজু, সেইটো কথা কালিও কোৱা হৈছে, আজিও কৈছো। আৰু এটা কথা স্পষ্ট, শান্তি সম্প্ৰীতি কেৱল আমি বৰ্তাই নাই। শান্তি সম্প্ৰীতি আজি এজন জাতীয় সংগঠনৰ নেতাক মানুহ ওলাই আহিছে, ধৰ্মীয় শ্লোগান দি, এইবিলাক কথা বতৰা সহ্য কৰা হ'ব নেকি? মোৰ চিতু বৰুৱাৰ লগত মতবিৰোধ আছে, কিন্তু খিলঞ্জীয়া হিচাপে মই সদায় চিতু বৰুৱাৰ পক্ষত মই থিয় দিম। আজি কাৰোবাৰ লগত মতবিৰোধ থাকিব পাৰে, কিন্তু বসন্ত গগৈ পক্ষত যদি বসন্ত গগৈ বিপদ হয়, আমি একগোট হ'ম। আৰু একগোট হ'ব, শিৱসাগৰৰ সমূহ জাতীয় দল সংগঠন একগোট হ'ব। আৰু কোনখিনি হ'ব? যিখিনি গণভিত্তি আছে তেওঁলোক একগোট হ'ব। কাৰোবাৰ সংগঠনত অকল নিজেই প্ৰেচিডেণ্ট নিজেই ছেক্ৰেটাৰী সেনেকুৱা সংগঠন নালাগে আমাক। গণভিত্তি থকা সংগঠন একলগ হ'ব। আৰু সেইকাৰণে আমি এখন ঐক্যবদ্ধ সংগ্ৰাম কৰিম খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব ৰক্ষা। এই এমুঠিমান মানুহ আছো। তাৰপিছত আকৌ ইয়াত ধৰ্ম নিৰপেক্ষতাৰ কথা আহে। হিন্দু বাংলাদেশী যেতিয়া আমি বিৰোধ কৰোঁ, আমি খুব ভাল জাতীয়তাবাদী মানুহ। আমি মুছলমান বাংলাদেশী যেতিয়া বিৰোধ কৰোঁ, আমি লগে লগে সাম্প্ৰদায়িক বিজেপিৰ এজেণ্ট। এই প্ৰশ্নটো যদি অখিল গগৈ ডাঙৰীয়াই কৈছে যে কোনোবা দল সংগঠনক স্পনচাৰ কৰিছে, আপুনি মুখ্যমন্ত্ৰীক মুকলিকৈ প্ৰত্যাহ্বান জনাই আপুনি সোধক যে মুখ্যমন্ত্ৰীয়ে কোন দল সংগঠনক স্পনচাৰ কৰিছে। সোধক তেখেতক, তেখেতে ক'ব নহয় কাক কৰিছে কাক নাই কৰা। কিন্তু শিৱসাগৰ আমাৰ শিৱসাগৰত
বহিৰাগত সন্দেহযুক্ত মানুহ খেদিমেই আমি। এইটো স্পষ্ট কথা। যদি কোনোবা বিধায়কে সিহঁতৰ পক্ষত ইয়াত ওকালতি কৰে, ৰাজনৈতিকভাৱে ওফৰাই পেলোৱা হ'ব। শিৱসাগৰ খিলঞ্জীয়া মানুহৰ ঠাই। আৰু এটা কথা মই একদম স্পষ্টকে কৈ দিওঁ দেই, ইয়াত শিৱদৌলৰ বিশালতাই কথা কয়, ইয়াত বৰপুখুৰীৰ সৌন্দৰ্যই কথা কয়, ইয়াত ৰংঘৰৰ ঐতিহ্যই কথা কয়। ইয়াত বাংলাদেশী ৰক্ষকৰ কথা শিৱসাগৰ খিলঞ্জীয়া জনগণে নুশুনে। বাংলাদেশী ৰক্ষকৰ কথা খিলঞ্জীয়া জনগণে ইয়াত নুশুনে। মই গুৱাহাটী যাওঁ, মোৰ নাগৰিক সভালৈ যোৱাৰ সময় নাই। আৰু এতিয়া এটা কথা আমি স্পষ্টকে কৈ দিছো, শান্তি সম্প্ৰীতি যোনে বিঘ্নিত কৰিছে সেইকেইটাক দিয়ক, শান্তি সম্প্ৰীতি নিজে ঘূৰি আহিব। নহলে আমি ধৰালে কথাবোৰ বেয়া হ'ব। এইবোৰ মিটিং কৰি শান্তি সম্প্ৰীতি আনে? শান্তি সম্প্ৰীতি মিটিঙৰ যোগেদি আহে নেকি? যিকেইটা বেয়া কাম কৰিছে, জাতীয় সংগঠনৰ নেতাক, আমাৰ শিৱসাগৰৰ দল সংগঠনক বুলি কৈছে, তাক উঠাই থলে শান্তি সম্প্ৰীতি ঘূৰি আহিব। আকৌ মিটিং পাতি কি হয় শান্তি সম্প্ৰীতি? হয় নে নহয়? স্পষ্টকে টিভিত ওলাই আছে, এটা লৰাই বাংলাদেশী খেদাত বাধা দিছে, তাক থৈ দিলে সম্প্ৰীতি ঘূৰি আহিব, খেল শেষ। আকৌ মিটিং কৰি কিয় সময় নষ্ট কৰিব লাগে? মোৰ সময় নাই, মই গুৱাহাটী যাওঁ। শিৱসাগৰত 2020 ক্ৰিকেট মেচ খেলা নাই যে আমাক কোনোবাই জাৰ্চি স্পনচাৰ কৰিব। এইটো কথা মই স্পষ্টকে কৈ দিছো আমাৰ বিধায়কগৰাকীক। আৰু এটা কথা স্পষ্ট, আমি ৰাষ্ট্ৰীয়তাবাদী বিৰোধী মানুহ, বিজেপি কংগ্ৰেছ আমি কোনো দলৰ সমৰ্থক নহয়। আমি জাতীয়তাবাদী চিন্তাধাৰাৰে সদায় ডাঙৰ হৈ আহিছো, আৰু জাতীয়তাবাদী চিন্তাধাৰাৰে আমি জীৱনটো থাকিম। আৰু এটা কথা স্পষ্ট, শিৱসাগৰত যিটো এতিয়া শান্তি সম্প্ৰীতিৰ কথা কোৱা হৈছে, শান্তি সম্প্ৰীতিটো কোনে ভাঙিছে সেই কথাখিনি শিৱসাগৰ ৰাইজে চাই আছে। এতিয়া আমিও দিম খিলঞ্জীয়াৰ ৰণসংকাৰ শিৱসাগৰৰ পৰা। কাইলৈ ডেট ঠিক কৰা হ'ব। যুঁজলতো আমিও সাজু, সেইটো কথা কালিও কোৱা হৈছে, আজিও কৈছো। আৰু এটা কথা স্পষ্ট, শান্তি সম্প্ৰীতি কেৱল আমি বৰ্তাই নাই। শান্তি সম্প্ৰীতি আজি এজন জাতীয় সংগঠনৰ নেতাক মানুহ ওলাই আহিছে, ধৰ্মীয় শ্লোগান দি, এইবিলাক কথা বতৰা সহ্য কৰা হ'ব নেকি? মোৰ চিতু বৰুৱাৰ লগত মতবিৰোধ আছে, কিন্তু খিলঞ্জীয়া হিচাপে মই সদায় চিতু বৰুৱাৰ পক্ষত মই থিয় দিম। আজি কাৰোবাৰ লগত মতবিৰোধ থাকিব পাৰে, কিন্তু বসন্ত গগৈ পক্ষত যদি বসন্ত গগৈ বিপদ হয়, আমি একগোট হ'ম। আৰু একগোট হ'ব, শিৱসাগৰৰ সমূহ জাতীয় দল সংগঠন একগোট হ'ব। আৰু কোনখিনি হ'ব? যিখিনি গণভিত্তি আছে তেওঁলোক একগোট হ'ব। কাৰোবাৰ সংগঠনত অকল নিজেই প্ৰেচিডেণ্ট, নিজেই ছেক্ৰেটাৰী, সেনেকুৱা সংগঠন নালাগে আমাক। গণভিত্তি থকা সংগঠন একলগ হ'ব। আৰু সেইকাৰণে আমি এখন ঐক্যবদ্ধ সংগ্ৰাম কৰিম খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব ৰক্ষা। এই এমুঠিমান মানুহ আছো। তাৰপিছত আকৌ ইয়াত